23 মাৰ্চ 2025 তাৰিখে অসম উড়িয়া মহাসভা ৰুকং চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত নাহৰকটীয়া ৰুকং চাহ বাগিচাত প্ৰথম বাৰ্ষিক উড়িয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠানটো আয়োজন কৰে। উক্ত অনুষ্ঠানত অসম উড়িয়া মহাসভা কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক কল্যাণ সনাতন, শিক্ষা ও সাহিত্য সম্পাদক সাগৰ তাঁতী, কোষাধ্যক্ষ সুনীল বাগ, আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মই মিখেল পূৰ্তি, নাহৰকটীয়া আঞ্চলিকৰ উপসভাপতি উদয় ধান, উড়িয়া মহাসভা নাহৰকটীয়া শাখাৰ সভাপতি ইতন নায়ক, সম্পাদক জিতেন বাগ সহ কেইবাজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গোটেই অসমবাসীক আজি আমি অসম উড়িয়া মহাসভা হৈ নমস্কাৰ জনাইছোঁ। যিহেতু আজি অসম উড়িয়া মহাসভা ৰুকং চাহ বাগিচাৰ প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক উড়িয়া সাংস্কৃতিক সমাৰোহ আয়োজন কৰা হৈছে ৰুকং চাহ বাগিচা খেলপথাৰত। আৰু উড়িয়া জাতিৰ যি কলা সংস্কৃতি আছে সেই কলা সংস্কৃতিবিলাক আজি ইয়াত উড়িয়া মূলৰ যিমান উড়িয়া লোকসকল আছে প্ৰদৰ্শন কৰিব আৰু বিভিন্ন কাৰ্যসূচীৰে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। যিহেতু আমি প্ৰথমতে আমি মাংগলিক পূজা আমি আমাৰ ইষ্টদেৱী আৰাধনা কৰিলোঁ আৰু তাৰপিছত আমি আমাৰ উড়িয়া মূলৰ যি অসম উড়িয়া মহাসভা নামেৰে গঠিত অসমত অসম উড়িয়া মহাসভাৰ জাতীয় পতাকা আমি উত্তোলন কৰিলোঁ। লগে লগে আমি স্মৃতি তৰ্পণ আমাৰ পূৰ্বপুৰুষ যিসকল আছিল আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই সকল ব্যক্তিৰ আমি স্মৰণ কৰিলোঁ স্মৃতি তৰ্পণ। আৰু তাৰপিছত আমাৰ কাৰ্যসূচী আমাৰ সাংস্কৃতিক পতাকা উত্তোলন কৰা হ'ল। আমাৰ লগে লগে তাৰপিছত আমাৰ শোভাযাত্ৰা আৰম্ভ কৰা হ'ল। শোভাযাত্ৰাৰ পিছত আমি আহি আহাৰ বিৰতি অনুষ্ঠান হ'ল আৰু এতিয়া আমি পিঠা পনা প্ৰতিযোগিতাৰ লগতে একক নৃত্য, দলীয় নৃত্য আৰু শেষত আমাৰ মুকলি সভা আৰু ৰাতিকে আমি সাংস্কৃতিক সংগ্ৰাম অনুষ্ঠান আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। গতিকে আমি সকলো উড়িয়া মূলৰ যিমান ৰাইজ আছে সকলোকে এই প্ৰতিযোগিতাৰ অহাৰ কাৰণে আমি অসম উড়িয়া মহাসভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এই বাৰ্তা দিব বিচাৰিছোঁ যে আমার যেতে भी उड़िया लोक माने अछन आसाम में निजर कला कृष्टिके जीए रखबार कारणे आमे एंता अनुष्ठान गिला अनुष्ठित करबाके लागबा। जातिर जी भाषा संस्कृति कला रीति नीति अच्छे हेगिला आमे करि गले आमर जातिटा एकत्रित हेथिबे आरो आसाम में जेहेतु आमे अखमर उड़िया हिसाबे आमे जीए थाकबार कारणे आमर निजर भाषाटाके निजर कला कृष्टिटाके निजर संस्कृतिटाके आमे কাৰ্যসূচীগিলা কৰি যায় তেলাবা এটাকে মই আহ্বান জনালো। ধন্যবাদ। আজি অসম উড়িয়া মহাসভা ৰুকং চাহ বাগিচা প্ৰাথমিক সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক উড়িয়া সাংস্কৃতিক সমাৰোহ আমি ইয়াত আহি সঁচাকৈ আপ্লুত হৈছোঁ। সুন্দৰ অনুষ্ঠান, সুন্দৰ আয়োজন। আজি অসম উড়িয়া মহাসভাৰ মঞ্চত আজি প্ৰথমবাৰৰ বাবে ৰুকং চাহ বাগিচাত সকলো ৰাইজে মিলি যি আনুষ্ঠানিকভাৱে যি অনুষ্ঠান আয়োজন কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া। আজি এইখিনি মঞ্চ পাই এইটো ক'ব বিচাৰিছোঁ যে আমি 40 লাখ উড়িয়া লোকসকল আজি অসম উড়িয়া মহাসভাৰ আজি বৃক্ষত আমি তলত আছোঁ। আজি 40 লাখ উড়িয়া লোকসকল অসমৰ সংস্কৃতিত অসমৰ যিবিলাক ভাষা সাহিত্য আজি অসমৰ বৃহত্তৰ অসমীয়া জাতিক তেওঁলোকে অংশ হৈ অসমীয়া সংস্কৃতি আগবঢ়াই লৈ গৈছে। আজি আমি সকলোৱে জানো যে গতিকে এই উড়িয়া লোকসকল যে বহুত দিনৰ আগতে ইয়াত ব্ৰিটিছত চাহ খেতি কৰিবৰ কাৰণে তেওঁলোকে আহিছিল অসমত আৰু তেতিয়াৰ পৰাই নিজৰ সংস্কৃতি নিজৰ ভাষা সাহিত্য সংৰক্ষণ কৰি আজি অসমখনক আগুৱাই লৈ গৈছে।
আজি আমি এইটোৱে ক'ব বিচাৰিছো যে আজি অসমৰ সংস্কৃতিৰ লগত উড়িয়া সংস্কৃতিৰ সংমিশ্ৰণ ঘটাই বৃহত্তৰ অসমীয়া সংস্কৃতিৰ পৰিচয় দিছে উড়িয়া লোকসকলে। আজি উড়িয়া লোকসকল নিজৰ ভাষা, নিজৰ সাহিত্য, নিজৰ সংস্কৃতি, সকলো সাজপাৰ, তেওঁলোকৰ খাদ্য সম্ভাৰ সকলো আছে। সেইকাৰণে উড়িয়া জাতি এক চহকী জাতি আৰু তেওঁলোকৰ সংস্কৃতি এক চহকী সংস্কৃতি। আজি আমি চৰকাৰক এইটো আহ্বান জনাব বিচাৰিছো যে এতিয়া যি নতুন শিক্ষা আঁচনিৰ অধীনত বিভিন্ন অঞ্চলবিলাকত যিবিলাক চাহ বাগিচা অঞ্চলত আছে তেওঁলোকে যিবিলাকত মাতৃভাষাত যিটো শিক্ষা প্ৰদান কৰা যিটো আঁচনি লৈছে, আমি সেইটো আহ্বান জনাব বিচাৰিছো যে আমাৰ সমগ্ৰ বাগিচাত সমগ্ৰ অসমত যে বহুতো উড়িয়া লোকসকল আছে, উড়িয়া অধ্যুষিত অঞ্চলবিলাক আছে, সেই অঞ্চলবিলাক প্ৰাথমিক বিদ্যালয়সমূহত যে উড়িয়া ভাষাত মাতৃভাষা হিচাপে পাঠদান কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো। ইতিমধ্যে চৰকাৰে কুচকাৱাজ আৰম্ভ কৰিছে। উড়িয়া ভাষা হওক, বিভিন্ন ভাষা হওক, যিবিলাক মিচিং ভাষা হওক, দেউৰী ভাষা হওক, যিবিলাক অধ্যুষিত অঞ্চলবিলাক আছে সেই ভাষা ভাষী অঞ্চলতে তেওঁলোকে ভাষাতে যি প্ৰাথমিক শিক্ষা 5 বছৰ যি পাঠদান কৰাৰ যি তেওঁলোকে প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টাত আমি প্ৰশংসা কৰি আমি তেওঁলোকক সন্মান জনাই আমাৰ উড়িয়া ভাষাকো যে যাতে সেই প্ৰাথমিক বিদ্যালয়সমূহত চাহ বাগিচা অঞ্চল যিবিলাক উড়িয়া অধ্যুষিত অঞ্চল আছে সেই অঞ্চলত যাতে উড়িয়া ভাষাক প্ৰাথমিক বিদ্যালয়ত সংযোজন কৰি আমাক এক উপকৃত বুলি আমি চৰকাৰক এই মঞ্চৰ দ্বাৰাই আমি আহ্বান জনালো। ধন্যবাদ।